হেৰা আমাৰ হ'লে ছোৱালীজনীক সেই ল'ৰাটোৰ লগত কথা পাতিবলৈ নক'বাচোন। আজি মোক মাকে আপত্তি দি পঠিয়াইছে। মই হ'লে আৰু এইবোৰ টেনশ্যন লৈ থাকিব নোৱাৰোঁ আৰু দেই। কালি ইহঁতি ক'ৰবাত লগ কৰিবলৈ গৈছে বুলি মাকে মোক কৈছে। ছোৱালী ঘৰত থকা টাইমকণত মই চোৱা চিতা কৰোঁৱেই। বাহিৰলৈ ওলাই গ'লে মানে ক'ত কি কৰে মই কেনেকৈ জানো? সিহঁতি অকল আমাৰ ছোৱালীজনীক দুখ দিলে নহ'ব নহয়, ল'ৰাটো সমানে জগৰীয়া। চব ক্ষেত্ৰতে খালি আমাৰ ছোৱালীজনীকে অকল দুখ দি থাকে। সিহঁতৰ ল'ৰাটো যে একেবাৰে ধোৱা তুলসীৰ পাত। তথাপিও ক'বা অকণমান আমাৰ এইক। ধনী ঘৰৰ মানুহ নহয়, ক'ত কেতিয়া কি কৰি দিয়ে কি ঠিক। সিহঁতি এতিয়া সৰু হৈ থকা নাই নহয় বুজাবলৈ, নিজে বুজি পালে পাব। মই কেলৈ বুজাই থাকিম ইমানকৈ? ক'বহে পাৰোঁ মানুহজনীয়ে কথাটো। মোক যে মাকজনীয়ে কিমান কথা শুনাইছে, মানুহৰ আগত মই কিমান লাজ পাইছোঁ। ফচাইছে বোলে ধনী ঘৰৰ ল'ৰা পাই, মোক সিমানলৈকে কথা শুনাইছে আৰু জানানে। নহ'ব আৰু আমাৰ এইক ল'ৰা এটা চাই বিয়া দি দিব লাগিব, নহ'লে এইবোৰ সদায় সদায় শুনি থাকিব নোৱাৰোঁ দেই লোকৰ আপত্তি। তাকেহেও কিনো ক'বা, ছোৱালী তুলিলেও বিপদ, নুতুলিলেও বিপদ। বাপেক কৈছোঁ যেতিয়া ইমানখিনি কথা শুনিবই লাগিব। তাইক মই এতিয়া বিয়া দিম বুলি ভবা নাই, বহুত সপোন আছে তাইক লৈ। বাদ দিয়ক এতিয়া তাইক লৈ সপোন ৰচি থাকিবলৈ। ইমান লোকৰ পৰা কথা শুনিছে, নিজেও শুনে ময়োতো শুনোৱেই বাৰু। মই নোৱাৰোঁ দেই, আপুনি কি কৰে কৰি থাকিব। মাহীয়েক জেঠাইহঁতৰ লগত আজি কথাটো আলোচনা কৰিম মই। দুখীয়া হ'লো বুলিয়ে আমি কাৰো ঘৰ চোৰ তাৰ কৰি খোৱা নাই নহয়। আজি মাকজনীয়ে যিখিনি কথা কৈ পঠিয়াইছে মোৰ একেবাৰে কাণত বাজি আছে। বুজাই বুজাই ইহঁত দুটাক নোৱাৰিছোঁ আৰু। যিমান বেছিকৈ বুজাবলৈ লৈছোঁ সিহঁতক, সিমান বেছিহে কৰিছেচোন। মাজনী তই বাৰু কথাবোৰ ক'লে মানে বুজি নাপাওঁ কেলে বাৰু? কি হ'ল, মইনো কি কৰিলোঁ? তই বোলে কালি বিটুৰ লগত ক'ৰবাত গৈছিলি। বিটুহঁতৰ মাকে দেউতাক আপত্তি দি পঠিয়াইছে। আমি আৰু এইবোৰ শুনি ভাল পোৱা নাই। তহঁতি যদি এইবোৰ এৰা এৰি নহওঁ, আমাক আৰু বেছিদিন মুখ চাবলৈ নাপাওঁ তহঁতি। মই তোক আৰু কিমান বুজাম, সিহঁতৰ ঘৰৰ লগত আমাৰ ঘৰখন নিমিলে। তই সেইটো কাৰণে তাৰ পৰা আঁতৰি আহিব নোৱাৰনে? মা, মই তাৰ পৰা এৰি আহিম বুলি ভাবিলেও সি মোক যিমান ব্লেকমেইল কৰে, মই এৰি আহিবই পৰা নাইচোন। তালৈ নাযাওঁতে এতিয়া তোক মাকে ইমানখিনি কথা শুনাই, তালৈ যোৱাৰ পিছত যে চাগে তোক মাকে মাৰিয়ে পেলাব। মই তাক কওঁ আমাৰ ঘৰখনৰ লগত তোমালোকৰ ঘৰখন নিমিলে বুলি, কিন্তু সি বুজি পালেহে। আমি দেউতাই মই কথা এটা ভাবিছোঁ, মাহীহঁতে এনেও ল'ৰা এটা দেখাম দেখামকৈ আছে, মই সি তাক এদিন মাতিয়ে দিওঁ আমাৰ ঘৰলৈ। মা, এতিয়াই নামাতিবা, কি ঠিক বিটুৰ মাকে আমাক মানিও ল'ব পাৰে। মই তাক ভালকৈ বুজাম দিয়া। আৰু সি কৈছে তাৰ যেতিয়া চাকৰি আছে একো চিন্তা নাই, আমি বেলেগকৈ হ'লেও থাকিম। একো দৰকাৰ নাই, সেইখন ঘৰৰ বোৱাৰী হ'লে মুঠতে তই শান্তিয়ে নাপাওঁ। শাহু শহুৰ লগত থাকিলে যিমান সন্মান পাবি লোকৰ পৰা, সেই সন্মান বেলেগে থাকিলে কেতিয়াও নাপাওঁ। নালাগে, তাৰ নিচিনা ল'ৰা ঢেৰ পাবি। এটা কথা মা, মাকহঁতে আজিলৈকে আমাৰ ঘৰখনক লৈ যিমান ইটিকিং কৰিছে, ঠাট্টা কৰিছে, কিন্তু সি আজিলৈকে আমাৰ ঘৰখনৰ কথা একো এটা বেয়াকৈ কোৱা নাই জানা। মই এইবোৰ বিশ্বাস নকৰোঁ। কি ঠিক সি আজিহে কোৱা নাই তোক নেপাওঁ বুলি, দুদিনমানৰ পিছত কৈ দিবলৈও আছে। নাজানো আৰু দেই, তহঁতি ল'ৰা ছোৱালীয়ে ভুল কৰিবি, আমি ভুগিব লাগিব মাক বাপেকে। এইবাৰ এইবোৰ চাবলৈ নাই, মুঠতে ল'ৰা এটা পালে তোক গতাম বুলি মই এতিয়া ভাবিলোৱেই আৰু। তহঁতৰ লগত আমি ইমান লোকৰ পৰা কথা শুনি থাকিব নোৱাৰোঁ। নাজানো আৰু মাহঁতে সঁচাকৈয়ে এইবাৰ দি দিব। কিমান আৰু বুজাম মাহঁতক একেখিনি কথাকে, ময়ো বুজাই থাকিব নোৱাৰোঁ। তাক এইবাৰ ক'ব লাগিব লগ পালে। এইখন ঘৰো আত্মসন্মান বোলা বস্তু এটা আছে। সিহঁতৰ মাক বাপেকে আমাৰ ঘৰখন দুখীয়া বুলি অকল দেউতাক কথাই শুনাই থাকে। কি হ'ল, ইমান যে লৰালৰিকৈ মোক মাতি পঠিয়ালা? মই আৰু তোমাৰ লগত আগবাঢ়িব নোৱাৰিম, বেয়া নাপাবা। কি হ'ল তোমাৰ? তুমি যে ইমান মন চন মাৰি আহিছা, কোনোবাই কিবা কৈছে নেকি? মই মোৰ ঘৰখনক বাৰে প্ৰতি অপমান হৈ থকাটো মই কেতিয়াও নিবিচাৰোঁ। বিশেষকৈ মোৰ দেউতাক মই অপমান কৰাটো কেতিয়াও নিবিচাৰোঁ। ইমান সৰুৰ পৰা কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, আৰু তেতিয়া তেওঁক কোনোবাই অপমান কৰিব, মই কেতিয়াও চাই থাকিব নোৱাৰোঁ। কি হ'ল, কোনে কি ক'লেনো? একো কাৰণ নোহোৱাকৈ যে তুমি এইবোৰ কথা আৰম্ভ কৰিছা? তোমাৰ মায়ে আমি ভাল পোৱাটো, বিয়া হোৱাটো নিবিচাৰে। সেইটো কাৰণে মই আৰু এইটো সম্পৰ্কত আগবাঢ়িব নোৱাৰিম। দুখীয়া হ'লোঁ বুলি আমাৰ একো সপোন থাকিবই নোৱাৰে। যি কথা পাতিব লগা আছে মই মোৰ ঘৰত পাতিম, তোমালোকৰ ঘৰততো একো আপত্তিয়ে নাই। এতিয়া আৰু মই এইবোৰ আগবাঢ়িব নিবিচাৰোঁ, আৰু মোৰ ঘৰৰ পৰাও তোমালৈ নিদিয়ে। ঘৰত বেলেগ ল'ৰা চাইছে। কি কথা কোৱা তুমি? ইমান দিনৰ ভাল পোৱা এক ছেকেণ্ডত শেষ হ'বলৈ দিম নেকি? কেতিয়াও হ'ব নোৱাৰে। যদি ভাল পাবলৈ আছে, যদি বিয়া পাতিবলৈ আছে, ঘৰখনক চিধা কৰা, নহ'লে বা মই নোৱাৰোঁ। এতিয়া আকৌ এনেকৈ লগ কৰা বুলি গম পালে মানে তোমালোকৰ ঘৰৰ পৰা মানুহ গৈ আমাৰ ঘৰত ওলাবগৈ।
দুখীয়া মানুহৰো মান সন্মান এটা আছে। কালি মোক মায়ে যেনেকৈ কথাখিনি কৈছে মোৰ ইমান বেয়া লাগিছে, মই আৰু এইবোৰ চাই থাকিব নোৱাৰো। মা, তুমি ৰিচাহঁতৰ দেউতাকক য'তে ত'তে অপমান কৰি থকাটো কিন্তু ভাল হোৱা নাই দেই। হয় নেকি? ঠিকে আছে দে, তোক এতিয়াৰ পৰাই কথা লগোৱা আৰম্ভ কৰিলেই নেকি সিহঁতি? তোমাৰ অহংকাৰ তোমাৰ ওচৰতে থোৱা মা। য'ত ত'ত মানুহক এনেকে গালি দি তুমি নিজকে কিহৰ পৰিচয় দিছা? তুমিতো মহা অভদ্ৰই। ইমান সৰুৰ পৰা কষ্ট কৰি ডাঙৰ দীঘল কৰিলো, এতিয়া মাৰ এজনীক অভদ্ৰ বুলি ক'বলৈ আহিছ? সেই ঘৰে আৰু তোৰ মাথাটো চুবালে আৰু। দুখীয়া ঘৰৰ ছোৱালী এজনী পাই মাৰে বাপেৰে কাকো চিনি নোপোৱা হলি। ভালহে পাইছো। দুখীয়া চুখীয়া মই সেইবোৰ চাবলৈ যোৱা নাই। ভাল পোৱাত সেইবোৰ দুখীয়া ধনী একো নাথাকে, আৰু যাৰ মনটো ভাল সিয়ে ধনী। তোমাৰতো মনটো আজিলৈকে মই ভাল নেদেখিলোৱে। তুমি তাই সমানেই হ'ব নোৱাৰা, মই তোমাক সিমানটোৱে কথা ক'লো। তই এতিয়া যিমান ইয়াত টেটু ফালি থাকিলেও সেইজনী মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে। গোটেই মানুহৰ আগত ছ'চাইটিৰ আগত মোৰ নাকটো কাটিয়ে পেলালি আৰু একেবাৰে। মুঠতে সেইজনী যোনদিনাখন আমাৰ ঘৰলৈ আহিব সেইদিনাখন এইখন ঘৰত মোক নেপাবি আৰু। বাপেক মাক এইখন ঘৰত মিলিব নেকি? বাপেক মাকো এইখন ঘৰত নিমিলে। তেনেকুৱা ছোৱালী এজনী মই এইখন ঘৰৰ বোৱাৰী কৰি আনিম বুলি তই কেনেকৈ ভাবি লৈছ? দেউতাকে লোকৰ ঘৰত দিনৰ দিনটো হাজিৰা কৰি ফুৰে আৰু ছোৱালীয়ে গৈ পিনে ডেটিং মাৰি ফুৰে দামী দামী হোটেলত গৈ পিনে। নাজানো আৰু দেই, তই কি বুলি পচন্দ কৰিছ সেইজনী ছোৱালীক? চোৱা মা, মানুহক এনেকে হাঁহিব নাপায়। কি ঠিক কাইলৈ যদি আমাৰ একো এটা নাইকিয়া হৈ যায় তেতিয়া আমি কি কৰিম? তই সেইবোৰ কথা চিন্তা কৰিব নালাগে নহয়। আমি মাৰে বাপেৰে জীয়াই থাকোঁতে তোলৈ অজস্ৰ কোটি সম্পত্তি গোটাই থৈ গৈছোঁ। তেনেকুৱাত তই বেলেগ এজনী ছোৱালীও আনি খাব পাৰিবি। মুঠতে সেইজনী ছোৱালীক বাদ দে দেই, মই এতিয়াই কৈছোঁ। মা, আমি দুইটাক কেনেকৈ বাদ দিম কোৱাচোন? ইমান সৰুৰ পৰা তাইক ভাল পাইছোঁ। এতিয়া যদি মই তাইক বিয়া নাপাতো মোক ভগৱানেও হাও দিব। হেৰা, হ'ব আৰু দিয়া। তুমিনো কি ইমান ধনী দুখীয়া গাই থাকা, তুমিহে জানা। এটাই ল'ৰা আমাৰ, সি যেনেকে বিচাৰে তেনেকে আনকচোন দিয়া। সি সুখী মানেইতো আমি সুখী। আৰু এটা কথা কওঁ দেই, তুমি বেয়া নাপাবা। মইতো প্ৰথমতে তোমাক চাবলৈ যাওঁতে তোমালোকৰ ঘৰখনো ইমান ভাল নাছিলে। ময়ো যদি সেইটো টাইমতে তোমাক এৰি থৈ গুচি আহিলোহেঁতেন তোমাক কেনেকুৱা লাগিলেহেঁতেন সেইটো কথা কোৱাচোন। আপুনিয়ে বেয়া। আপোনাৰ ইয়াত মান মাতিবলৈ দৰকাৰ নাই নহয়। আমি দুটাই কিবা এটা কথা পাতি আছোঁ, আপুনি ওপৰতে আহি পৰিবলৈ কি দৰকাৰ? যত যিমান বেয়া কৰিলে ল'ৰাটোক ওচৰতাই আপুনিয়ে বেয়া কৰিলে। এতিয়া মাক বাপেকৰ কথা নুশুনা হ'ল। ল'ৰা চম্ভালক। পিছত আমি সেইখন ঘৰৰো মাক বাপেকক আমি এইখন ঘৰলৈ আনি চোৱা চিতা কৰি থাকিব নোৱাৰোঁ। যিয়েই নহওক মুঠতে মই এইখন ঘৰত থকা অৱস্থাত সেই চব ছোৱালী এইখন ঘৰত সোমাবহি নোৱাৰে দেই। ভাল খবৰ এটা আছে নহয়, গম পাই নাই? আমাৰ এই কি ল'ৰা এটাই পচন্দ কৰিছে নহয়। নাজানো আৰু খালি জীয়েৰে কি কয়। তাকেহে, তাইক আকৌ আমি এনেকে বিয়া দিলে মানে জোৰ জবস্তি কৰা হ'ব নেকি আকৌ? বেয়াও লাগে নহয় আকৌ। কি কৰিম আৰু, উপায়ো নাই। এতিয়া সেইবোৰ ভাবি থাকিলে মানে আমি আগবাঢ়িব নোৱাৰিম আৰু। তথাপিও ছোৱালীক এবাৰ সুধি চোৱা দেই, তাই আকৌ কি কয়। ইমান দিনেতো তাইৰ কথাই শুনি আহিছোঁ, কিবা হৈছে জানো? এইবাৰ নহ'ব, এইবাৰ আমি চাম। জেঠাইহঁতেও কৈছে এইবোৰ ছোৱালী সোনকালে দি মেলি আজৰি হওক। মা, তোমালোকে বাৰু মোক বিয়া দিবলৈ ওলাইছা ঠিকেই, কিন্তু মোৰ মানুহজনীকহে পাব। মনটো সিহঁতি কেতিয়াও নাপায়। চা মাজনী, তোক আমি ইমান কষ্টৰে বিয়া দিবলৈ ওলাইছোঁ, তই কিয় এনেকুৱা কথাবোৰ কৈছ আমাক? যেতিয়া মই মনৰ মানুহটোক বিচাৰি পোৱা নাই, মইতো এনেকুৱা এষাৰ কথাই ক'ম ন মা? চা মাজনী, তোকতো আমি সিহঁতৰ ঘৰলৈ বিয়া নিদিওঁ বুলি কোৱা নাই। আজি দিন ধৰি যদি সিহঁতি তোক খুজি আহে আমি তেতিয়াও তালে দিম তোক। কিন্তু সিহঁতি যদি তোক বিচাৰি নাহে তইনো কেনেকে জোৰ জবস্তি সিহঁতৰ ঘৰলৈ বিয়া হৈ যাবি? সিও যদি তোক বিচাৰি আহিলেহেঁতেন তেতিয়াও এটা বেলেগ কথা আছিলে। সিওতো আজিলৈকে আমাক কোৱা নাই। চা মাজনী, কিছুমান কাম কৰিবলৈ বৰ সহজ, কিন্তু কৰি দেখাব কেতিয়াও নোৱাৰে। আমি মাৰে বাপেৰে হালে লোকৰ কথা শুনি শুনি কেনেকৈ জীয়াই আছোঁ আমি জানো একমাত্ৰ। বাপেৰে ক'তো কাম কৰিবলৈ যাব নোৱাৰা হ'ল, তই সেইষাৰ কথা গম পাওনে? মাকে চবকে কৈ ফুৰিছে বোলে তইহে হেনো তাক ফচালি। তুমি ইয়াত কিয় আহিছা? মই আপোনালোকৰ ছোৱালীজনীক একেবাৰে লৈ যাবলৈ আহিছোঁ। তুমি এনেকৈ ছোৱালী এজনী নিওঁ বুলি ক'লে তুমি নিব নোৱাৰা নহয়। হ'ব আৰু দিয়ক, আপোনালোকেও বহুত কথা শুনিলে, ময়ো বহুত কথাই শুনিলোঁ। এতিয়া আৰু ইমান কথা শুনি থকাৰ ধৈৰ্যও নাই, শক্তিও নাই। এইক মই আজিয়ে লৈ যাওঁ বুলি ভাবিছোঁ। আমাৰ এইক দি দিয়াটো একো ডাঙৰ কথা নহয়, কিন্তু তোমালোকৰ ঘৰৰ পিনৰ পৰা যাতে আমাক আৰু বদনাম নিদিয়ে। আমি আৰু বদনামৰ ভাৰ ল'বলৈ নিবিচাৰোঁ। আপোনালোকে একো চিন্তা কৰিব নালাগে, মই আছোঁ নহয়। তুমি মোৰ লগত যাবা নে কি? তোমাৰ ঘৰখনে জানো আদৰি ল'ব মোক? বাদ দিয়া সেইবোৰ।
আদৰি ল'লেও ল'ব নল'লেও নাই মই মুঠতে আজি তোমাক লৈ যামেই নাজানো আৰু দেই তহঁতি কি কৰিবলৈ ওলাইছ মই হ'লে একেবাৰে ভাবিয়ে পোৱা নাই এইবোৰ হোৱাৰ পিছত তোমালোকৰ মায়ে যে আমাক কি কি ক'ব ঠিক নাই মাহঁতে কোৱাটোক লৈ আপোনালোকে চিন্তাই কৰিব নালাগে মই মাহঁতক বুজাম ব'লা এতিয়া সোনকালে যাওঁ ঘৰলৈ দেউতাক বাৰু মই কৈ থৈ আহিছোঁ ইয়ালৈ আহিছোঁ বুলি কিন্তু মায়েহে গম নাপায় ছোৱালীজনী বাৰু কৈছে সুখত থাকিলেগৈ হ'ল আৰু দেই শাহুৱেকে যিকোনো কথা কৈ নাথাকিলেই হ'ল আৰু ভালেই হ'ব দিয়া সি যেনেকৈ নিছে মাজনীক তেনেকৈ খুৱাবও পাৰিব সেইটো কাৰণে বেচেৰাটোৱে নিবলৈও আহিছে তাইক ছোৱালীজনী বেয়া হোৱাটোনো কোনে বিচাৰে মা আজিৰ পৰা তোমাৰ বোৱাৰী আনিলোঁ দুয়োজনীয়ে সুখেৰে মিলিজুলি থাকিবা আৰু মই বোৱাৰী বুলি মানি লোৱা নাই নহয় আৰু মই নেমানো কেতিয়াও হ'ব আৰু দিয়া আনিলে কিনো ইমান বেয়া পাবলগীয়া কথাটো ঘৰত ছোৱালী এজনী এনেও অভাৱ হৈ আছিলে ছোৱালী এজনী আহিলে দিয়া ঘৰখনলৈ তহঁতি যোনে যি বুলি ভাব ভাবি থাক মোৰ সেইবোৰ দৰকাৰ নাই মোৰ মতে যেতিয়া এইখন ঘৰত একো নহ'ল ময়ো কাৰো কথা শুনিবলৈ নাই ইমান পঢ়াই শুনাই ডাঙৰ দীঘল কৰালোঁ শেষত গৈ পিনে এনেকুৱা এখন ঘৰৰহে ছোৱালী আনিবলৈ পালি চাওক মা আপুনি আমাৰ ঘৰখনৰ কথা বহুত বেয়াকৈ ভাবি আছে আৰু আমাৰ ঘৰখন আপুনি যিমান দুখীয়া বুলি ভাবিছে সিমান দুখীয়া নহয় খাবলৈ নেপায় বাটে পথে ভিক্ষা কৰি ফুৰাবিলাককহে একেবাৰে বিকহু বুলি কয় আমি তেনেকুৱা নহয় মা এদিন হোৱাই নাই মোৰ মুখে মুখে লাগিবলৈ হ'লেই ইমান দিনে সেই ঘৰখনতে মই ডাঙৰ দীঘল হৈছোঁ আৰু আপুনি সেইখন ঘৰৰ কথাই বেয়াকৈ কৈ আছে মই কেনেকৈ সহ্য কৰিম আপুনিয়ে কওকচোন হ'ব দে বাবা তই ভিতৰলৈ নে বোৱাৰীক তহঁতি দুটাই শুনি ল এইখন ঘৰত খাবলৈ পাবি থাকিবলৈ পাবি ঠিকেই কিন্তু এইখন ঘৰত মোৰ মৰম কেতিয়াও নাপাওঁ তহঁতি আৰু মই যেনেকৈ কওঁ তহঁতি তেনেকৈয়ে থাকিব লাগিব মা এনেকেনো বাৰু সংসাৰ হয় নেকি তুমি যদি ইমান বেয়াই পাইছা ঠিক আছে দিয়া আমি আৰু এইখন ঘৰতে নাথাকোঁ ধন সম্পত্তিয়ে তোমাৰ মূৰত ধৰি মানুহ চিনি নোপোৱা হ'লা আজি হেৰা ব'লা এইখন ঘৰত আৰু এক ছেকেণ্ডো নাথাকোঁ নাজানো আৰু দেই এইখন ঘৰত ময়ে ইমানখিনি উন্নতি কৰিলোঁ তুমি কিহক লৈ ইমান গৰ্ব অহংকাৰ কৰা ভগৱানেহে জানে ল'ৰা বোৱাৰীহালক খেদিলানে ঘৰৰ পৰা ময়ো চাগে আৰু এইখন ঘৰত বেছিদিন নাথাকিম তুমিয়ে থাকিবা এইখন ঘৰত তুমিয়ে ৰাজত্ব কৰিবা